নমস্কাৰ আটাইকে আটাইকে স্বাগতম জনাইছো জেএনভি গাইড কোচিং চেণ্টাৰলৈকে তো আমি যোৱাটো দুটা ভিডিঅ'ত আমাৰ যি ষ্টাডি মেটেৰিয়েলখনত কৰিবলগীয়া প্ৰশ্নখিনি আছিল যিখিনি আমি ইউটিউবৰ ক্লাছত কৰি দিম বুলি কৈছিলোঁ তো যোৱা দুটা ভিডিঅ'ত মই সেইখিনি কৰিলোঁ তো যোৱা দুটা ভিডিঅ'ত মই 20 নম্বৰ অংকলৈকে শেষ কৰিছোঁ তো আজি 21 নম্বৰৰ পৰা বাকীখিনি যিখিনি অংক আছে সেয়া আমি এইটো ক্লাছত কৰিব ট্ৰাই কৰিম ঠিক আছে তো এতিয়া আমি প্ৰশ্নখিনি চাওঁ তো ইয়াত চাবা কুৱেশ্যন নম্বৰ 21ত কি আছে চোৱা ইয়াত দেখিছা যে কি কৈছে 6 মিটাৰ দৈৰ্ঘ্য আৰু 30 বৰ্গমিটাৰ কালি থকা এটা আয়তৰ প্ৰস্থ উলিয়াব দিছে ওকে ইয়াত বহুত বিশেষ একো বেলেগ বস্তু নাই আমি আগতে অলৰেডি কৰিলো এইখিনি বস্তু তো 30 বৰ্গমিটাৰ কালি দিছে 6 মিটাৰ দৈৰ্ঘ্য দিছে প্ৰস্থটো কি কৰিবা তুমি যিটো কালিটো দিয়া আছে কালিক তুমি দৈৰ্ঘ্য 6ৰে হৰণ কৰি দিয়া কিমান পালা 6 5 গুণ 30 ইয়াতো মিটাৰ আছে গতিকে মিটাৰ কৰি দিয়া তো ইয়াৰে তোমাৰ প্ৰস্থ হৈ যাব 5 মিটাৰ একদম সিম্পল শৰ্টকাট দিছো মই এইটো ঠিক আছে একদম সিম্পল শৰ্টকাটত মই দেখাই দিছো পৰীক্ষাত এনেকৈ কৰিবা অংক ভুল হলে আহি মোক ফোন কৰিবা ঠিক আছে যদি একদম শুদ্ধকে এই প্ৰচেছতে অংক কৰা তেনেহলে যদি উত্তৰ ভুল হোৱা যেন পোৱা তেনেহলে পৰীক্ষাৰ পৰা আহি মোক ফোন কৰিবা নেক্সট বা 48 মিটাৰ পৰিসীমা থকা এটা বৰ্গৰ কালি ওলাব দিছে তো আমাক কি দিছে 48 মিটাৰ পৰিসীমা মানে কি 4 পূৰণ এটা বাহু মানে কিমান 48 ওকে তো বাহুটো কিমান হ'ব 4টো পূৰণ হৈ আছে হৰণ হৈ যাব এইফালে আহি 4 দুগুণ 8 তো ইয়াত পালো আমি 12 মিটাৰ হ'ল বাহু তো কালি কিমান হ'ব কালি তুমি কৰা 12 স্কোয়াৰ 144 মিটাৰ স্কোয়াৰ ওকে কালি কেনেকে উলিয়াও বৰ্গৰ কালি এইটোৱে কৰো ন বাহু স্কোয়াৰ মানে 12 স্কোয়াৰ 144 বৰ্গ মিটাৰ 144 মিটাৰ স্কোয়াৰ এনসাৰ মাত্ৰ মিলাই মিলাই গৈ থাকিবা একো কৰিব লগা নাই বেলেগ ঠিক আছে এনসাৰ মিলাই গৈ থাকিবা বাদ খতম পইচা হজম দেই এনসাৰখিনি মিলাই গ'লে হ'ব তোমালোকে কাৰণ এইখিনি কৰিব পাৰা মই জানো মই ক্লাছত শিকাইছো অলৰেডি তোমালোকক গতিকে নোৱাৰাৰ কোনো প্ৰশ্ন নাহে ওকে নেক্সট 23 নম্বৰ চোৱা কৈছে 729 বৰ্গমিটাৰ কালি থকা বৰ্গ উদ্যানৰ পৰিসীমা ওলাব 729 মিটাৰ গতিকে বাহুটো কিমান হ'ব এটা বাহুৰ যোগ হ'ব যোগটো হ'ব তোমাৰ বৰ্গমূল কিমান 729 তো কাৰ বৰ্গমূল 700 কাৰ বৰ্গ 729 হয় 729 যদি বৰ্গমূল লোৱা তুমি পাবা 27 27ৰ হয় 729 গতিকে 27 মিটাৰ ইয়াৰে তোমাৰ পৰিসীমা কিমান হ'ব পৰিসীমা হ'ব তোমাৰ 4 পূৰণ বাহু মানে কিমান হ'ব 4 পূৰণ 27 4 into 27 4 7 গুণ 28ৰ 8 উকলি গ'ল 2 4 2 গুণ 28 10 108 মিটাৰ ওকে চাই লোৱা মিলিছে নে মিলা নাই ধুনীয়াকৈ চাই লোৱা আৰু নিমিলিলে কৰি ল'বা ঠিক আছে যদি নিমিলে তেনেহ'লে কৰি ল'বা মোৰ পৰা নেক্সট চাবা 24টো চাই লোৱা প্ৰশ্নটো কি দিয়া আছে 24ত চাই লোৱা 24ত কৈছে 36 মিটাৰ পৰিসীমা থকা বৰ্গাকৃতিৰ মাটিৰ কালি ওলাব দিছে আকৌ একে প্ৰশ্ন মানে 4 পূৰণ বাহু মানে 36 4 পূৰণ বাহু মানে 36 মানে এটা বাহু মানে কিমান হ'ব 36ক 4ৰে কৰা হৰণ তো ইয়াত হ'ব তোমাৰ 9 মিটাৰ ওকে কালি ওলালে কি কৰিবা 9 স্কোয়াৰ 81 মিটাৰ স্কোয়াৰ বা 81 বৰ্গ মিটাৰ ওকে এইটো হ'ব 81 মিটাৰ স্কোয়াৰ ঠিক আছে একদম সিম্পল একদম সহজ একদম সিম্পল অংকবিলাক গতিকে ইমান বেছি বুজি থাকিব লগা কোনো দৰকাৰ নাই বুজিব লগা ইয়াত একো নাইও তোমালোকে এইবিলাক অংক কৰিছা গতিকে মই বেছিকৈ বুজাই নাযাওঁ মই কৰি দি আছো চাই গৈ থাকা মিলাই মিলাই গৈ থাকা বাছ 25 নম্বৰ চোৱা এটা বৰ্গ আৰু এটা আয়তৰ পৰিসীমা একে যদি বৰ্গৰ বাহুটো 16 মিটাৰ আয়তৰ দৈৰ্ঘ্য যদি ইমান আয়তৰ প্ৰস্থ বৰ্গৰ বাহু দিছে 16 মিটাৰ তো বৰ্গৰ পৰিসীমা কিমান হ'ব
বৰ্গৰ পৰিসীমা কিমান হ'ব 4 পূৰণ বাহু বৰ্গৰ বাহু কিমান 16 16 64 মিটাৰ হ'ল ঠিক আছে তো এইফালে আমাক কি কৈছে যে এটা বৰ্গ আৰু এটা আয়তৰ পৰিসীমা একে তো যদি বৰ্গৰ পৰিসীমাটো ইমান হয় এতেকে আয়তৰ পৰিসীমাটো কিমান হ'ব যেহেতু বৰ্গৰ পৰিসীমা আৰু আয়তৰ পৰিসীমা একে গতিকে আয়তৰ পৰিসীমা কিমান হ'ব 64 হ'ব ওকে হল আয়তৰ পৰিসীমাৰ সূত্ৰ কি 2 পূৰণ দিশ যোগ প্ৰস্থ আমাক আয়তটোৰ দিশ কিমান দিছে 18 মিটাৰ গতিকে ইয়াত তুমি কৰা 18 যোগ প্ৰস্থ হল 64 দুইটো পূৰণ হৈ আছে এইফালে আনি দিয়া হৰণ হৈ যাব এইফালে আনি দিয়া এইফাল তোমাৰ 18 যোগ প্ৰস্থ থাকিল এইফাল তোমাৰ 64 ৰ তলত আহি গ'ল 2 ওকে ইয়াত তোমাৰ থাকিল প্ৰস্থ 64 ক 2 ৰে হৰণ কৰিলে 32 18 টো ইফালে যোগ হৈ আছে ইফালে না বিয়োগ হৈ গ'ল হল 12 ৰ 8 গলে 4 2 ৰ 1 গলে 1 14 মিটাৰ হল কিমান আয়তৰ প্ৰস্থটো 14 মিটাৰ মিলিছে নে মিলা নাই কবা ঠিক আছে ভিডিওৰ কমেন্টত জনাবা কিমানটা উত্তৰ মিলিছে কিমানটা উত্তৰ মিলা নাই কিমানটা পাৰিছা কিমানটা পাৰা নাই কোনটো টান কোনটো সহজ সব কবা ঠিক আছে নেক্সট ওয়া নেক্সট হল 26 নম্বৰ এটা আয়তাকাৰ মাটিৰ দৈৰ্ঘ্য মানে এটুকুৰা আয়তাকাৰ মাটিৰ দৈৰ্ঘ্য ইয়াৰ প্ৰস্থৰ 2 গুণ যদি এটা বৰ্গাকাৰ পুখুৰী যাৰ বাহু 8 মিটাৰ সি যদি মাটিৰ 1/8 জেগা দখল কৰে তেন্তে মাটি টুকুৰাৰ দৈৰ্ঘ্য উলিয়াব দিছে আমাক ঠিক আছে এইটো প্ৰশ্ন অলপ মন দি চাবা অকণমান মন দি চাবা দেই এইটো প্ৰশ্ন 26 নম্বৰ 26 এটুকুৰা আয়তাকাৰ মাটিৰ দৈৰ্ঘ্য ইয়াৰ প্ৰস্থৰ 2 গুণ আমি যদি ধৰো দৈৰ্ঘ্যটো আমি যদি ধৰো প্ৰস্থটো যদি x বুলি ধৰো আমি যদি ধৰো যে প্ৰস্থটো x হয় দৈৰ্ঘ্যটো কি আছিল প্ৰস্থৰ 2 গুণ তেন্তে দৈৰ্ঘ্যটো কিমান হ'ব দিশটো কিমান হ'ব দিশটো হৈ যাব 2 পূৰণ x 2x হ'ল হৈ গ'ল নেক্সট কৈছে যে এটা বৰ্গাকাৰ পুখুৰী যাৰ বাহু হ'ল 8 মিটাৰ ই এই মাটিখিনিৰ 8 ভাগৰ 1 অংশ দখল কৰে ঠিক আছে তো প্ৰথমতে চোৱা যে এই আয়তাকাৰ মাটি টুকুৰাৰ দৈৰ্ঘ্য আৰু প্ৰস্থ যিটো আমি ধৰি ললো তাৰ পৰা কালি কিমান হয় চোৱা কালি কিমান হ'ব চোৱা কালি কিমান হ'ব আয়তাকাৰ মাটি টুকুৰাৰ দিশ পূৰণ প্ৰস্থ মানে 2x ইনটু x মানে কিমান হ'ব 2x স্কয়াৰ এইটো হ'ব কালি ঠিক আছে নেক্সট কি কৈছে আমাক যে এটা বৰ্গাকাৰ পুখুৰী যাৰ বাহু হ'ল 8 মিটাৰ বৰ্গটোৰ কালি কিমান হ'ব চোৱা এই বৰ্গৰ কালি কিমান হ'ব বৰ্গৰ কালি কিমান হ'ব বাহু যেহেতু 8 মিটাৰ গতিকে 8 স্কয়াৰ কি হ'ব 8 স্কয়াৰ 64 মিটাৰ স্কয়াৰ ওকে এতিয়া আমাক কি কৈছে সেই বৰ্গাকাৰ পুখুৰীটোৱে আয়তাকাৰ মাটিখিনিৰ 8 ভাগৰ 1 অংশ দখল কৰে মানে এই যিখিনি মাটিখিনি আছিল এইটো মাটিখিনিৰ কালি আছিল 2x স্কয়াৰ হয় 2x স্কয়াৰ 2x স্কয়াৰৰ 8 ভাগৰ 1 অংশ কিহে দখল কৰে এই পুখুৰীটোৱে যাৰ কালি হ'ল 64 বাস এইটো সমাধান কৰিলে উত্তৰ ওলাই যাব এতিয়া চোৱা সমান চিনৰ বাওফালে 8 ভাগৰ 1 পূৰণ হৈ আছে যদি সেইটো আমি সমান চিনৰ সোঁফাল লৈ যাওঁ তেনেহলে ভগ্নাংশটো উল্টি গৈ পেলাই ইয়াৰ প্ৰতিক্ৰমটো পূৰণ হ'ব মানে 1 ভাগৰ 8 পূৰণ হ'ব হ'ল এতিয়া ইফালে x স্কয়াৰটো ৰাখা এইফালে তোমাৰ 2 টো লৈ যোৱা হৰণ হৈ গ'ল 2 ৰে 8ক কাটি দিয়া 4 বাৰ হ'ল ইয়াত x স্কয়াৰ
ইয়াত হল x স্কোয়ার, ইয়াত 64 × 4 4 4 গুণ 16 6 উকলি গল 1 4 6 গুণ 24 1 25 256 ঠিক আছে। তো তুমি যদি ইয়াতে x স্কোয়াৰৰ বৰ্গমূল লৈ লোৱা, তুমি যদি ইয়াতে বৰ্গমূল ললা x স্কোয়াৰৰ, মই স্পষ্টকে লিখি দিছো, তুমি যদি এইফালে বৰ্গমূল লোৱা x স্কোয়াৰৰ আৰু এইফালে যদি লোৱা 256 ঠিক আছে, তেতিয়া কি হ'ব, x স্কোয়াৰটো হৈ যাব x আৰু এইফালে 256 টো কিমান আছিল 16 ঠিক আছে। তো আমাক কি কৈছে ইয়াত মাটি টুকুৰাৰ দৈৰ্ঘ্য ওলাব দিছে, আমি x মানে পালো 16, x মানে কি আছিল প্ৰস্থ, মানে প্ৰস্থটো হ'ল 16 আৰু দিশটো কিমান আছিল প্ৰস্থৰ দুগুণ, মানে 2 × 16 হ'ব, কিমান আছে 16 দুগুণ হ'ব তোমাৰ 32, 32 মিটাৰ, 32 মিটাৰ হ'ল ঠিক আছে। প্ৰশ্নটো মই যিখিনি বুজাইছো ভালকে এবাৰ চাবা, নিজে কৰি চাবা, চাই পেলাই জনাবা মোক হৈছে নে হোৱা নাই ঠিক আছে। ইমান একো টান নহয়, অকণমান ব্ৰেইনটো লগাব লগা, সেইকাৰণে হয়তো কোনোবাই নোৱাৰিব পাৰা, চেষ্টা কৰিবা। নেক্সট বা 27, এটা কোঠাৰ মাটিৰ কালি ইমান, ইয়াৰ দৈৰ্ঘ্য যদি ইমান হয় পৰিসীমা ওলাব দিছে, প্ৰস্থটো কিমান হ'ব, প্ৰস্থ যদি ওলাব লাগে কালি কিমান দিছে 192, 192 হৰণ কৰি দিয়া কিহেৰে দৈৰ্ঘ্যটোৰে, দৈৰ্ঘ্য যিটো 16 কিমান হ'ব ইয়াত তোমাৰ 16 গুণ 16 3 32 16 দুগুণ 32 12 মিটাৰ ঠিক আছে। পৰিসীমা ওলাব দিছে, পৰিসীমাৰ সূত্র কি 2 পূৰণ দিশ যোগ প্ৰস্থ, দিশ হ'ল 12, প্ৰস্থ কিমান দিশ হ'ল তোমাৰ 16, প্ৰস্থ হ'ল 12, ওকে 16 যোগ 12 হয় তোমাৰ 28, 28, তো 2 পূৰণ 28 মানে 56 মিটাৰ, এইটো হ'ব পৰিসীমা ঠিক আছে, পাৰিবা ন নেক্সট চোৱা, নেক্সট চোৱা 28 নম্বৰ চোৱা, কৈছে 15 সেন্টিমিটাৰ বাহুত থকা টাইলছসমূহৰ এটা মাটিৰ পূৰ্ণ আকাৰৰ যাৰ তোমাৰ দিশ আৰু প্ৰস্থ দিয়া আছে 3.6 মিটাৰ আৰু 4.5 মিটাৰ, টাইলছৰ সংখ্যা সুধিছে ঠিক আছে। আচ্ছা প্ৰশ্নটো মানে এনেকুৱা যে 15 সেন্টিমিটাৰ জোখৰ বৰ্গাকাৰ টাইলছ কিছুমান আছে ঠিক আছে। 28 নম্বৰ প্ৰশ্নটো এনেকুৱা যে কিছুমান বৰ্গাকাৰ জোখৰ টাইলছ আছে যাৰ দিশ হ'ল 15 সেন্টিমিটাৰ, ওকে, আৰু এটুকুৰা মাটি আছে যাৰ দিশ আৰু প্ৰস্থ 3.6 মিটাৰ ইন্টু 4.5 মিটাৰ, এইটো জোখটো দিয়া আছে। সেই টুকুৰা মাটি থাকিবলৈ এই টাইলছ কিমানখন লাগিব সুধিছে ঠিক আছে। প্ৰথম কথা মন কৰিবা ইয়াত এইকেইটা মিটাৰত দিয়া আছে, ইয়াতে এইটো কিন্তু সেন্টিমিটাৰত দিয়া আছে ঠিক আছে। গতিকে এটা কাম কৰা মিটাৰখিনি সেন্টিমিটাৰত লৈ আহা, আমি কি কৰিম চোৱা, ওপৰত কি কৰিম আমি 3.6 মিটাৰ ন, 3.6 মিটাৰ এইটো সেন্টিমিটাৰত লিখিলে কিমান হ'ব 360 সেন্টিমিটাৰ, ওকে এইটোক লিখা 360, তাৰপিছত 4.5 মিটাৰ, 4.5 মিটাৰ সেইটো সেন্টিমিটাৰত লিখিলে কিমান হ'ব 4.5 মিটাৰটো 100 পূৰণ মানে 450 সেন্টিমিটাৰ, ইয়াত লিখা 450, আৰু ইফাল তোমাৰ টাইলছ হ'ল বৰ্গাকাৰ টাইলছ, এইটো তোমাৰ কি হ'ব 360 ইন্টু 450, এইটো মাটি টুকুৰাৰ কালি হ'ব, আৰু ইফাল তোমাৰ এইটো হৈছে বৰ্গাকাৰ টাইলছ কেইখন কিমান 15 সেন্টিমিটাৰ জোখৰ হয়, গতিকে 15 সেন্টিমিটাৰ বাহু থকা এখন এটা বৰ্গৰ কালি কিমান হ'ব 15 ইন্টু 15, 15 স্কুৱেৰ মানে 15 পূৰণ 15, কাটি দিয়া এতিয়া 15 3 গুণ 45 মানে তোমাৰ 30 হ'ল ঠিক আছে। ইফাল তোমাৰ 15 দুগুণ 30 কি হ'ল 360 ইন্টু 2 থাকিল 720, 720খন হ'ল ডান, 720খন হ'ব, 720খন
টাইলছ লাগিব, তেতিয়া পূৰ্ণ হ'ব। নেক্সট চোৱা 29 নম্বৰ। 29 নম্বৰ চোৱা। 29ত কৈছে যে এটা দেৱালৰ আকাৰ ইমান আৰু 1.2 মিটাৰ বাহুযুক্ত টাইলছৰ সৈতে থাকিবলৈ কিমান? আচ্ছা চোৱা, ওপৰত তোমাৰ হ'ব দেৱালৰ কালিটো কিমান দিয়া আছে 48 মিটাৰ ইনটু 36 মিটাৰ, তলত আহিব তোমাৰ কাৰ কালি টাইলছৰ কালি, গতিকে কিমান হ'ব 1.2 ইনটু 1.2। অ'কে, তো এটা কাম কৰা দশমিকখিনি পিছুৱাই দিয়া চোৱা, তো তোমাৰ এই 1.2ৰ দশমিকটো এঘৰ পিছুৱাই নিয়া 12 হ'ল, তেতিয়া তোমাৰ 40 এটা শূন্য আহি যাব, হ'ল। এইটো তুমি 12 কৰি দিয়া, তেতিয়া তোমাৰ 36ৰ পিছত এটা শূন্য আহি যাব, হ'ল। 12ৰে কাটা 3 গুণ 36, ইয়াত তোমাৰ 12 4 গুণ 48 মানে 40 পূৰণ 30, মানে 40 পূৰণ 30 আহিল, 4 3 গুণে ইফালে হ'ল 12 আৰু 0 0। কিমানখন টাইলছ? 1200খন টাইলছ, ঠিক আছে। 1200খন টাইলছ, মাত্ৰ দেৱালৰ কালিক টাইলছৰ কালিৰে হৰণ কৰি দিয়া, দ্যাটছ দ্য এনচাৰ। অ'কে, নেক্সট চোৱা 30 নম্বৰ। 40 মিটাৰ ইনটু 60 মিটাৰ মাপৰ আয়তাকাৰ মাটিসমূহ ইমান মিটাৰ মাপৰ মাটিৰ পৰা বনাব পৰা সংখ্যা। তেনেহ'লে তুমি ডাঙৰ মাটি কুৰাটোৰ জোখটো লিখি দিয়া ওপৰত, কিমান 120 ইনটু 160, আৰু সৰু মাটি টুকুৰা কিমান আছিল 40 ইনটু 60, তলত লিখি দিয়া, হৰণ কৰি দিয়া। অ'কে, 0 0 কাটা 0 0 কাটা 0 0 কাটা, 4ৰে 12ক কাটিবা 3 বাৰ, পিছত তোমাৰ 3ৰে 6ক কাটিবা 2 বাৰ, 2ৰে 16ক কাটিলে পাবা 8। ঠিক আছে, কিমান বনাব পাৰি 8, হ'ল। 31ত কি কৈছে আমাক, যে এটা কোঠাৰ মাটি ইমান মিটাৰ পূৰণ ইমান মিটাৰ জোখৰ আৰু প্ৰতিটো টাইলৰ মাপ ইমান। এইটো একেই আৰু, কোঠাটোৰ তোমাৰ যিটো মাটিখিনিৰ কথাটো কৈছে, ইয়াত 5 মিটাৰ পূৰণ 4 মিটাৰ, 5 মিটাৰক চেণ্টিমিটাৰত লিখিলে হ'ব 500, 4 মিটাৰক চেণ্টিমিটাৰত লিখিলে হ'ব 400, আৰু ইফালে কি কৈছে, ইফালে তোমাৰ কি কৈছে চোৱা, প্ৰতিটো টাইলৰ মাপ ইমান 80 পূৰণ 50, তো 80 ইনটু 50 হ'ল 0 0 কাটা 0 0 কাটা, ঠিক আছে। 5 8 গুণ 40, 8 আৰু 8 কাটি দিয়া, মানে কিমান 50 থাকিল। এইখন হ'ব 50খন। একদম চিম্পল হয়নে, যিখিনি অংক কৰিছোঁ সেই একেই, গতিকে ইয়াত আৰু বহুত বিশেষ মাথা মাৰিবলগীয়া একো নাই, বাছ কৰি যোৱা, মিলি গৈ থাকিব, নিমিলাৰ কোনো কথা নাহে ইয়াত। 32 নম্বৰ চোৱা, 15 মিটাৰ দৈৰ্ঘ্যৰ কোঠাত 7500 টাইলৰ প্ৰয়োজন, য'ত প্ৰতিটো টাইলছৰ মাপ 15 চেণ্টিমিটাৰ পূৰণ 12 চেণ্টিমিটাৰ, তেন্তে কোঠাটোৰ প্ৰস্থ উলিয়াব দিছে। ঠিক আছে, ইমান দৈৰ্ঘ্যৰ এটা কোঠা আছে আৰু ইমান শ টাইলছৰ প্ৰয়োজন হয়। অ'কে, তো চোৱা, আমি যদি কওঁ 15 চেণ্টিমিটাৰ পূৰণ 12 চেণ্টিমিটাৰ, ইমানটোৰ জোখৰ টাইলছৰ কালি কিমান হ'ব? কালি হ'ব তোমাৰ 2 পূৰণ দিশ যোগ প্ৰস্থ, মানে 2 পূৰণ কিমান 15 যোগ 12 হ'ব। ঠিক আছে, এইটো হ'ল টাইলছৰ, চৰি এইটো কালি নহয়, এইটো পৰিসীমাহে ওলাব। 15 পূৰণ 12, চোৱা 15 পূৰণ 12 হ'ব টাইলছৰ কালি, হ'ল। টাইলছৰ কালি কিমান পাবা, 12 5 গুণ 60 শূন্য, উকলি গ'ল 6, 12 1 গুণ 12 6 18, 180 চেণ্টিমিটাৰ আছে, মিটাৰ আছে, চেণ্টিমিটাৰ, চেণ্টিমিটাৰ স্কুৱেৰ। কিমানখন লাগে 7500। অ'কে, কিমানখন লাগে 7500, গতিকে যিটো তোমাৰ কোঠাটো আছে তাৰ কালি কিমান হ'ব চোৱা, কোঠাৰ কালি কিমান হ'ব তোমাৰ, এই টাইলছৰ এখনৰ কালি 180 চেণ্টিমিটাৰ স্কুৱেৰ, গতিকে 180 চেণ্টিমিটাৰ স্কুৱেৰ
কালিৰ কিমানখন টাইলছ লাগে ৭৫০০খন মানে ৭৫০০খন টাইলছ লাগে ইমান সেন্টিমিটাৰ স্কয়াৰ কি থাকিবলৈ সেই কথাটো থাকিবলৈ গতিকে কথাটোৰ কালি এইখিনি হ'ব ঠিক আছে এইখিনি হ'ল এইফালে কথাটোৰ কি কৈছে তোমাক দৈৰ্ঘ্য যে 15 মিটাৰ সেন্টিমিটাৰত কিমান হ'ব সেন্টিমিটাৰত হ'ব তোমাৰ ১৫০০ তো ১৫০০ পূৰণ প্ৰস্থ মানে হ'ব ১৮০ পূৰণ ৭৫০০ হ'ল তো এইফালে প্ৰস্থক ৰাখা এইফালে তোমাৰ ১৮০ পূৰণ ৭৫০০ তলত আহিল তোমাৰ ১৫০০ কাটি দিয়া ওকে ১৫ৰে ৭৫ক কাটা ৫ বাৰ ইয়াত ১৮০ আৰু ৫ পূৰণ কৰা ৫ শূন্য গুণ ০ ৫ ৮ গুণ ৪০ শূন্য উকলি গ'ল ৪ ৫ গুণ ৫ ৪ ৯ ৯০০ সেন্টিমিটাৰ ওলাল ৯০০ সেন্টিমিটাৰ মানে হয় ৯ মিটাৰ ঠিক আছে ৯০০ সেন্টিমিটাৰ মানে হ'ল ৯ মিটাৰ আমাক কৈছে যে টাইলছৰ জোখটো ইমান কিবা এটা দিছে আমাক ধৰি আৰু কৈছে ইমানখন টাইলছ লাগে তো ইমানটো জোখৰ ইমানখন টাইলছ লাগিব কেতিয়া এটা ডাঙৰ ৰুম থাকিবলৈ গতিকে ৰুমটোৰ খালি এইখিনিৰ পূৰণফলৰ সমান হ'ব ন ঠিক আছে অকণমান মাথাটো খুলি ভাবিবা আহি যাব সলিউশ্যন টান নহয় অলপমান মাথা মাৰিবলগীয়া কুৱেশ্যন কিন্তু টান নহয় দেই টান বুলি নাভাবিবা নেক্সট চোৱা 33 ইমান পূৰণ ইমান মাপৰ এটা আয়তাকাৰ উদ্যানৰ চাৰিওফালে 2 মিটাৰ প্ৰস্থৰ এখন পথ আছে পথৰ কালি মিটাৰ স্কয়াৰত ওলাব দিছে আচ্ছা চোৱা 100 মিটাৰ পূৰণ 60 মিটাৰ মাপৰ এখন আয়তাকাৰ উদ্যান আছে আৰু উদ্যানৰ চাৰিওফালে 2 মিটাৰ প্ৰস্থৰ এখন পথ আচ্ছা চোৱা চাই লোৱা এনেকুৱা এখন মানে আয়তাকাৰ জাগা আছে আৰু সেই তাৰ এনেকে তোমাৰ 2 মিটাৰ প্ৰস্থৰ মূৰে মূৰে এনেকে ৰাস্তা এটা বনাব এইখিনিৰ জোখটো কিমান 2 মিটাৰ ওকে তো আমি কি কৰিম আমি প্ৰথমে ইয়াৰ পৰিসীমাটো উলিয়াই ল'ম পৰিসীমাটো উলিয়ালে আমি এইখিনি বস্তুৰ দিশটো পাম যে এইখিনি কিমান দীঘল তেতিয়া আমি দিশটো পাম ঠিক আছে তাৰপিছত আমি কালি উলিয়াই দিম উত্তৰ হৈ যাব ঠিক আছে চোৱা তো পৰিসীমা যেতিয়া উলিয়াম তেতিয়া কি হ'ব 2 পূৰণ দিশযোগ প্ৰস্থ মানে 2 পূৰণ 100 প্লাস 60 হ'ব ঠিক আছে 160 2 পূৰণ 160 16 দুগুণ 32 মানে 320 মিটাৰ তো এইটো পৰিসীমাটো এইটো 2 মিটাৰ প্ৰস্থৰ সেই ৰাস্তাটোৰ কাৰণে দিশ হ'ব গতিকে কি হ'ব তুমি 320 পূৰণ সেই প্ৰস্থটো কৰি দিয়া 320ৰ লগত যিটো প্ৰস্থ দিছে 2 মিটাৰ কৰি দিয়া এইটো 640 মিটাৰ স্কয়াৰ এইটো আহিব ৰাস্তাটোৰ কালি ঠিক আছে এই পথটোৰ কালি হ'ব মিটাৰ স্কয়াৰত 640 মিটাৰ স্কয়াৰ হ'ল নেক্সট চোৱা 34 টো চাবা 34 টো কিন্তু ভালকে নাচালে পাগল হৈ যাবা দেই 34 টো যদি ভালকে নোচোৱা পাগল হৈ যাবা চোৱা 34 টো আমি 1 2 3 4 5টা পাৰ্টত ডিভাইড কৰি ল'ম মানে 5টা ভাগত ভগাই ল'ম তেতিয়া আমাৰ উত্তৰ ওলাব চোৱা ইয়াত চোৱা প্ৰথমে আমি এটা ভাগ কৰিম ইয়াতে এনেকে চিন দি দিম ইয়াতে এনেকে চিন দি দিম তাৰপিছত তোমাৰ এই এলৰ পৰা এনেকে এফলৈকে আহিব আৰু ইয়াৰে পৰা একেলগে আহিব ঠিক আছে তো তোমাৰ এইখিনি যে 6 এইখিনি হ'ব 6 এইখিনি 6 আছে কাৰণে এইখিনি 6 হ'ব ওকে তো ইফাল তোমাৰ 6 6 12 হ'ল আৰু এই গোটেইখিনি 20 দিয়া আছে গতিকে এইটো 8 হৈ যাব 6 6 12 এঠাই 20 এতিয়া গোটেইখিনি কমপ্লিট হৈ গ'ল এইটো 8 হোৱাৰ লগ লগ তোমাৰ এইটোও 8 হৈ গ'ল হ'ল এইটো এতিয়া চোৱা ইয়াত তোমাৰ এই গোটেইখিনি হ'ল 12 এইখিনি হ'ল 8 গতিকে এইখিনি কিমান হ'ব 4 তেতিয়াহে 8 4 12 সমান হ'ব ওকে নেক্সট ইয়াতে চাবা এইখিনি 2 মানে এইখিনিও 2 হ'ব হ'ল এতিয়া এইখিনি 16
তেনেহলে এই গোটেইখিনিও 16 হ'ব হয় চোৱা এইখিনি 16 গতিকে এই গোটেইখিনিও 16 হ'ব আৰু এইখিনি তোমাক 6 বুলি কৈছে গতিকে এইখিনি হ'ব 10 এইখিনিৰ 10 হোৱাৰ লগ লগ তোমাৰ এইখিনিও 10 হ'ব হ'ল এতিয়া তোমাৰ ইয়াত 10 ইয়াত 4 তো 10 4 14 হৈ যাব ক'ত তোমাৰ 14 হৈ যাব এইখিনি এই গোটেইখিনি হৈ যাব 14 এতিয়া আমাৰ জোখমাখটো গোটেই মিলি গ'ল এতিয়া এইটোৰ কালি কিমান হ'ব এইখিনিৰ কালি কিমান হ'ব ইয়াত তোমাৰ দিশ আছে 12 প্ৰস্থ আছে 6 তো 12 into 6 দিশ পূৰণ প্ৰস্থ 12 into 6 72 হ'ল এইটোৰ কালি কিমান হ'ব ইয়াত তোমাৰ দিশ 6 প্ৰস্থ 4 মানে 6 পূৰণ 4 24 হ'ল এইটোত চোৱা এইটোত কি হ'ব এইটোত তোমাৰ দিশ আছে 14 প্ৰস্থ হ'ল 8 ঠিক আছে দিশ আছে 14 আৰু প্ৰস্থ কিমান আছে 8 চেক কৰি লোৱা এবাৰ 8 6 14 14 2 16 ঠিকে আছে ওকে 8 4 72 2 3 8 8 11 ঠিক আছে 14 পূৰণ 8 হ'ল নেক্সট এইখিনিত চোৱা নেক্সট ইয়াতে তোমাৰ দিগ হ'ল 10 প্ৰস্থ হ'ল 6 দিগ হ'ল 10 প্ৰস্থ হ'ল 6 10 into 6 60 ওকে নেক্সট এইটোত কি হ'ব দিশ আছে তোমাৰ 16 প্ৰস্থ আছে 2 দিশ আছে 16 প্ৰস্থ আছে 2 16 দুগুণ 32 যোগ কৰি দিয়া গোটেইখিনি এতিয়া 4 2 6 2 8 2 10 0 উকলি গ'ল 1 3 1 4 6 10 1 11 2 13 7 20 0 উকলি গ'ল 2 2 1 3 300 মিলিমিটাৰ স্কুৱেৰ হ'ব দেই ইয়াত কিন্তু গোটেইবিলাক জোখ তোমাৰ মিলিমিটাৰত দিয়া আছে সব জোখ মিলিমিটাৰত দিয়া আছে ঠিক আছে তো এইটো হ'ব মিলিমিটাৰ স্কুৱেৰ ওকে এইটো মিলিমিটাৰ স্কুৱেৰত আহিলে আমাৰ এনসাৰ এতিয়া চোৱা নেক্সট চাবা নেক্সট কুৱেশ্যনটো পঢ়া 35টো পঢ়াচোন কি দিয়া আছে চোৱা 20 মিটাৰ দৈৰ্ঘ্য আৰু 30 মিটাৰ প্ৰস্থৰ উল্টা হৈছে আচলতে 30 মিটাৰ দৈৰ্ঘ্য আৰু 20 মিটাৰ প্ৰস্থৰ এটা আয়তাকাৰ কোঠা যদি প্ৰতি বৰ্গ মিটাৰৰ 2 টকাৰ হাৰত কাৰ্পেটিং কৰিব লাগে তেন্তে মুঠ খৰচ ইয়াৰে কালিটো উলিয়াই লোৱা প্ৰথমে কালি হ'ব কিমান 20 পূৰণ 30 আখৰে বেয়া হৈ গ'ল ন কালিটো কিমান হ'ব 20 পূৰণ 30 20 30 গুণ কিমান 600 বৰ্গ মিটাৰ আৰু কৈছে প্ৰত্যেক বৰ্গ মিটাৰত 2 টকাৰ হাৰত মানে কিমান 1 মিটাৰত যদি 2 টকা হয় 600 মিটাৰত কিমান হ'ব 600 পূৰণ 2 600 2 গুণ কিমান হ'ব 1200 কিমান টকা হ'ব মুঠ খৰচ কিমান 1200 ঠিক আছে গম পাইছা একদম সহজ অংক এইবিলাক এক লাইনৰ উত্তৰ ওলাই যাব ঠিক আছে 35 36 চোৱা ইমান দৈৰ্ঘ্য ইমান প্ৰস্থ আকৌ একে ইয়াত তুমি 15 পূৰণ 25 কৰা 375 হ'ব লাগে 5 5 গুণ 5 5 উকলি গ'ল 2 5 গুণ 5 10 15 2 17 7 1 2 375 আৰু কি কৈছে প্ৰত্যেক বৰ্গ মিটাৰত 3 টকা হাৰ গতিকে 375 মিটাৰত কিমান হ'ব 3 টকা হাৰত 3 5 গুণ 15 5 উকলি গ'ল 1 21 1 22 2 উকলি গ'ল 2 3 গুণ 9 2 11 1125 1125 ঠিক আছে এইটো হ'ল এটা আয়তৰ দৈৰ্ঘ্য ইয়াৰ প্ৰস্থৰ তুলনাত 1 সেন্টিমিটাৰ বেছি আৰু ইয়াৰ পৰিসীমা ইমান কালি ওলাব দিছে চোৱা কি হৈছে দৈৰ্ঘ্য প্ৰস্থৰ তুলনাত 1 সেন্টিমিটাৰ বেছি যদি প্ৰস্থ হয় x দৈৰ্ঘ্য কিমান হ'ব x যোগ 1 ঠিক আছে প্ৰস্থ যদি x হয় দৈৰ্ঘ্য
x যোগ 1 পৰিসীমা কৈছে 14 সেন্টিমিটাৰ পৰিসীমাৰ সূত্ৰ কি 2 পূৰণ দিশ যোগ প্ৰস্থ দিশ হল x যোগ 1 প্ৰস্থ হল x পৰিসীমা কিমান 14 হল আমাক কালিটো উলিয়াব আছে দেই চাবা ইয়াত হ'ব তোমাৰ কিমান 2 টো পূৰণ হৈ আছে এইফাল লৈ যোৱা হৰণ হৈ গল এইফালে হৰণ আহিল তোমাৰ 14 তলত আহি গল 2 এইফালে x আছে এটা দুটা গতিকে 2x হৈ যাব আৰু তাৰ লগত x যোগ হৈ আছে হল এইফাল তোমাৰ কিমান হ'ব 2 ৰে 14 হৰণ কৰিলে 7 হল তো ইয়াত থাকিল 2x 1 টো যোগ হৈ আছিল এইফালে না বিয়োগ হৈ গল হল তো 2x মানে কিমান হল 7 ৰ 1 গলে 6 গতিকে x কিমান হ'ব 2 টো পূৰণ হৈ আছে ইফালে গলে হৰণ গতিকে x হ'ব 3 হল x হল 3 মানে প্ৰস্থ হল 3 আৰু দিশ কিমান হল 3 যোগ 1 মানে 4 ওকে মানে প্ৰস্থ হল 3 x টো 3 কাৰণ আৰু দিশটো কিমান 3 যোগ 1 4 আমাক কি ওলাব আছে কালি যদি দিশ 4 হয় প্ৰস্থ যদি 3 হয় 4 পূৰণ 3 কিমান হ'ব 12 কিহত আছিল মিটাৰত আছিল নে সেন্টিমিটাৰত 12 সেন্টিমিটাৰ স্কয়াৰ হ'ব 12 বৰ্গ মিটাৰ হ'ব সহজ 12 বৰ্গ মিটাৰ হ'ব উত্তৰ যাৰ ওলাইছে বহুত বঢ়িয়া দেই মাথা লগাব লগা অংক অলপমান যাৰ ওলাইছে বহুত বঢ়িয়া নেক্সট চোৱা এটা বৰ্গৰ কালি এটা আয়তৰ কালিৰ সমান যাৰ দৈৰ্ঘ্য 16 সেন্টিমিটাৰ প্ৰস্থ ইমান সেন্টিমিটাৰ বৰ্গৰ পৰিসীমা ওলাব আচ্ছা আয়তটোৰ মানে তোমাৰ দিশ হল 16 প্ৰস্থ 9 কালি কিমান হ'ব 16 পূৰণ 9 144 9 7 4 4 উকলি গল 5 9 গুণ 9 14 144 সেন্টিমিটাৰ স্কয়াৰ কি কৈছে আমাক বৰ্গটোৰ কালিও সমান বৰ্গৰ কালি আৰু আয়তৰ কালি সমান ন গতিকে বৰ্গটোৰো সমান ঠিক আছে তো বৰ্গটোৰ বাহু কিমান হ'ব বৰ্গটোৰ এটা বাহু হ'ব তোমাৰ এই কালিটোৰ বৰ্গমূলৰ সমান 144ৰ বৰ্গমূল হ'ল তোমাৰ 12 সেন্টিমিটাৰ হ'ব বাহু তো কালি কিমান হ'ব সৰি পৰিসীমা হৈছে পৰিসীমা কিমান হ'ব বৰ্গৰ পৰিসীমা কিমান 4 পূৰণ এটা বাহুৰ দিশ 4 পূৰণ 12 মানে 12 4 গুণ 48 সেন্টিমিটাৰ হল 48 সেন্টিমিটাৰ হ'ব নেক্সট 40 এখন টেবুলত দৈৰ্ঘ্য ইমান প্ৰস্থ ইমান চাৰিওফালে যদি টেপেৰে মেৰিয়াই ধৰিব লাগে টেপৰ দৈৰ্ঘ্য উলিওৱা চাৰিওফালে আৱৰি ধৰিব লাগে মানে আমি পৰিসীমা উলিয়াব লাগে বাছ পৰিসীমা উলিয়াই দিয়া 2 পূৰণ দিশ যোগ প্ৰস্থ বাছ 2 পূৰণ 2 প্লাছ 1.5 মানে 3.5 মানে হ'ব 7 মিটাৰ হ'ব এইটোৱে 7 মিটাৰ হ'ব ঠিক আছে চোৱা 41 চোৱা 41 কি দিছে চোৱা এটা আয়তাকাৰ কোঠাৰ প্ৰস্থ ইয়াত দৈৰ্ঘ্যৰ 2/3 প্ৰস্থটো কি হয় দৈৰ্ঘ্যৰ 2/3 যদি দৈৰ্ঘ্য হয় যদি x তেনেহলে প্ৰস্থটো কিমান হ'ব 2/3 মানে 3/2 পূৰণ x হ'ব ঠিক আছে x টো হল দিশ প্ৰস্থটো হল 3/2 পূৰণ x হল যদি কোঠাটোৰ মাটিৰ কালি ইমান হয় তেন্তে দৈৰ্ঘ্য ওলাব আছে মাটিৰ কালি কিমান 2400 কালি মানে কিমান দিশ পূৰণ প্ৰস্থ কিমান আছে 2400 ওকে কি হ'ব চোৱা এইটো পূৰণ কৰিলে তলত থাকিল তোমাৰ 3 আৰু ওপৰত হ'ল তোমাৰ x পূৰণ 2x মানে হ'ল 2400 এইফাল তোমাৰ 2x আৰু x পূৰণ হৈ কিমান 2x স্কয়াৰ আৰু এইফাল তোমাৰ 3টো সেইফালে গুচি যাব 3টো সেইফালে গলে কি হ'ব পূৰণ হৈ যাব এইফাল তোমাৰ 2টো পূৰণ হৈ আছে 2 যদি সেইফালে লৈ যোৱা কি হৰণ হৈ যাব ইয়াত থাকিল তোমাৰ 2400 পূৰণ 3 এইফালে তলত আহি গ'ল তোমাৰ 2 2 ৰে 24 কাটিলে 12 মানে 1200 হৈ থাকিব ঠিক আছে এইটো মানে তোমাৰ কি হ'ব x স্কয়াৰ মানে কিমান 12 3 গুণ তোমাৰ 36
3600 হ'ব এইফাল তুমি যদি বৰ্গমূল লৈ লোৱা x² আৰু 3600 x² বৰ্গমূল কিমান হ'ব x 3600 কিমান হ'ব 6 6 গুণ 36 আৰু 0 60 x মানে 60 মানে দিশটো হ'ল 60 ঠিক আছে দিশ হ'ল তোমাৰ 60 মিটাৰ x মানে দিশ আছিল নেক্সট বা দেখো নেক্সট 42 এটা আয়তাকাৰ মাটিৰ প্ৰস্থ দৈৰ্ঘ্যৰ 1/3 পৰিসীমা যদি মানে আচ্ছা যদি দিশ আমাৰ x হয় প্ৰস্থ কিমান হ'ব 1/3 মানে x/3 3 ভাগৰ 1x ঠিক আছে আৰু কি কৈছে যদি পৰিসীমা 240 মিটাৰ মানে 2 পূৰণ এইটো দিশ যোগ প্ৰস্থ কিমান পৰিসীমা কিমান 240 মিটাৰ হয় তেন্তে আমাক কি সুধিছে ইয়াৰ দৈৰ্ঘ্যটো উলিয়াব আছে দিশটো কিমান সুধিছে পৰা এইটো যোগ কৰি লোৱা প্ৰথমে 2টো সেইফাল লৈ যোৱা 2টো এইফালে কি হ'ব 240ৰ তলত আহি যাব 2 যোগ কৰা এইটো কি হ'ব চোৱা তলত আহিল 3 ইয়াত হ'ব তোমাৰ 3x + x এইটো 3x হৈ যাব প্লাস x ইফালে 3x + x কিমান হ'ব 4x আৰু ইফালে হৰণ হৈ থকা 3টো সেইফালে গ'লে পূৰণ ঠিক আছে 4x/3 প্ৰথমে ৰাখি থৈ দিয়া ইয়াত কিমান হ'ব 120 হ'ব 2ৰে হৰণ কৰিলে এইবাৰ 3টো লৈ যোৱা ইফালে 4x থাকক এইফালে কিমান হ'ব তোমাৰ 120 পূৰণ 3 এইফালে তোমাৰ 4টো পূৰণ হৈ আছে আৰু সেইফাল যদি নিয়া হৰণ হৈ যাব তোমাৰ ইয়াত 120 পূৰণ 3ৰ তলত আহি যাব 4 4ৰে কাটি দিয়া এতিয়া 4 3 গুণ 12 মানে 30 আহিল তো ইয়াত কিমান হ'ব 30 পূৰণ 3 x টো কিমান হ'ব x সমান হ'ব 30 পূৰণ 3 মানে হ'ব 90 x মানে পালে 90 আমাক দৈৰ্ঘ্য ওলাব দিছিল 90 হ'ব 90 হ'ব x টো হয় না x মান দৈৰ্ঘ্য ধৰিছিলো আমি 90 হ'ল চোৱা নেক্সট দেখো নেক্সটটো চোৱা 43 চোৱা 10 মিটাৰ দৈৰ্ঘ্য ইমান প্ৰস্থৰ এটা আয়তাকাৰ কোঠা যদি প্ৰত্যেক মিটাৰত আকৌ একেই কাহিনী কালি উলিয়াই লোৱা কিমান 10 পূৰণ 35 মানে কিমান হ'ব 350 বৰ্গ মিটাৰ প্ৰত্যেক মিটাৰত কেই টকা 5 টকা মানে কি হ'ব 350ৰ লগত 5 পূৰণ 5 5 গুণ 5 5 উকলি গ'ল 2 5 15 2 17 1750 1750 টকা হ'ল মুখে মুখে ওলাই যায় 14টো সৰি 44 44টো কিমান আছে এটা বৰ্গৰ খালী এটা আয়তৰ খালীৰ সমান যাৰ দৈৰ্ঘ্য 18 সেন্টিমিটাৰ প্ৰস্থ 8 সেন্টিমিটাৰ 18 আৰু 8 বৰ্গটোৰ পৰিসীমা ওলাব দিছে এইটো পাৰিম সহজ একদম ঠিক আছে চোৱা কি কৈছে আমাক আয়তটোৰ দৈৰ্ঘ্য ইমান প্ৰস্থ ইমান আৰু কালিটা সমান গতিকে কালি কিমান হ'ব 18 পূৰণ 8 18 পূৰণ 8 144 ঠিক আছে তো বৰ্গৰ কালিও এইটোৱে হ'ব এইটো হ'ব তোমাৰ আয়তৰ কালি এইটো হ'ব আয়তটোৰ কালি যেহেতু আয়ত আৰু বৰ্গৰ কালি সমান গতিকে এইটোৱে বৰ্গৰ কালিও হ'ব গতিকে বৰ্গটোৰ বাহু কিমান হ'ব এটা বাহু কিমান হ'ব এটা বাহু হ'ব তোমাৰ ইয়াৰ বৰ্গমূল হ'ব বৰ্গমূল 144 মানে কিমান 12 সেন্টিমিটাৰ আৰু বৰ্গটোৰ আমাক কি হৈছে পৰিসীমা মানে কিমান 4 পূৰণ এটা বাহু মানে 12 12 4 গুণ 48 সেন্টিমিটাৰ দ্যাটস ইট ঠিক আছে ওকে তো এনসাৰ যিখিনি মিলাব লগা আছিল মোৰ লগত মিলাই চাবা এটাই ঠিক আছে যিয়ে যে কৰিছা এইখিনি বস্তু ধুনীয়াকৈ মিলাই চাবা আৰু যিহেতু আমি প্ৰমিছ কৰিছিলোঁ কিতাপখনত লিখি দি পঠাইছিলোঁ ষ্টাডি মেটেৰিয়েলখনত যে আমি এইটো ইউটিউবত আপলোড দিম লাইভ ক্লাছ কৰি পেলাই দেখাম বুলি গতিকে এইটো আমি ইয়াত কৰিলোঁ আমাৰ প্ৰমিছটো কমপ্লিট হ'ল
আৰু যিটো আমাৰ উৎপাদক আৰু গুণিতক যিটো পাঠটো আছে সেই পাঠটোৰ ৰেকৰ্ডিংটো মই নিজে বনাই তোমালোকক পঠাম, তাত চাবা তোমালোকে। ঠিক আছে? এইখিনি আমি বৰ্ডত কৰিলোঁ। আৰু যিটো উৎপাদক আৰু গুণিতক পাঠটো সেইটো এটা বেলেগ ভিডিঅ'ত, নেক্সট ভিডিঅ'ত তোমালোকক মই সেইটো ৰেকৰ্ডিং কৰি পঠাম। তাত চাবা ধুনীয়াকৈ এটাই। বাকী পৰীক্ষালৈ বহুত কম সময় আছে, একদম ভালকৈ পঢ়ি থাকা। ফুল আমাৰ যিটো 100 মাৰ্কছৰ টেষ্টবিলাক হৈ আছে আটাই ভালকৈ দিয়া। বহুত ভাল নম্বৰ আনা। পৰীক্ষাত একদম ভালকৈ দিয়া, একদম ভালকৈ পঢ়া পৰীক্ষাৰ কাৰণে। আৰু আটাই JNV ত ছিট পোৱা। একদম অল দ্য বেষ্ট। ঠিক আছে? থেংক ইউ।